এছএছ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 10 জেনেৰেল মেথছৰ এক্সাৰসাইজ 2.3 বিষয়ে আলোচনা কৰি আছিলো, য'ত আমি অলৰেডি কুৱেশ্যন নম্বৰ 1 এণ্ড কুৱেশ্যন নম্বৰ 2 ডিছকাছ কৰিছিলো আৰু প্ৰতিটো কুৱেশ্যন আমি তাত সলভ কৰিছিলো। তোমালোকে হয়তো নিশ্চয় ভিডিঅ'বোৰ চাইছা আৰু বুজি পাইছা। যদি বুজি পোৱা নাই লিখিবা, সেইখিনি আমি আকৌ এবাৰ ডিছকাছ কৰিম আৰু আশা কৰিছো আমি এইদৰে যিহেতু বাকীবোৰ কুৱেশ্যন কৰিবলৈ বাকী আছে, যদি কিবা বুজি নোপোৱা থাকে নিশ্চয় আগৰ ক্লাছবিলাকত তোমালোকে এইখিনি বুজি পাই যাবা। ওকে, আজি আমি ডিসকাস কৰিম কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে যে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3 * x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা। ইয়াত কি কৈছে যে ইয়াত এটা বহুপদ দিয়া আছে 3x⁴ + 6x³ - 2x² - 10x - 5। এই বহুপদটোৰ দুটা শূন্য তোমালোকক দিয়া আছে। এটা শূন্য কি হয় √5/3 আৰু এটা আছে -√5/3। এই দুটা শূন্য দিয়া আছে, বাকি আটাইবোৰ শূন্য উলিয়াব লাগে। আটাইবোৰ বুলি ক'লে আমি চাব লাগিব যে এই যে বহুপদটো দিয়া আছে এই বহুপদটোৰ মাত্ৰা কিমান। এই বহুপদটোৰ মাত্ৰা কিমান? এই বহুপদটোৰ মাত্ৰা মানে হৈছে এই বহুপদটো যি চলক ব্যৱহাৰ হৈছে x, এই চলকৰ আটাইতকৈ ডাঙৰ ঘাত কিমান। x ৰ আটাইতকৈ ডাঙৰ ঘাত বুলি ক'লে আমি কি দেখি পাইছো 4, গতিকে ইয়াৰ মাত্ৰা কিমান হয় 4। আৰু তোমালোকে জানা যে এটা বহুপদৰ মাত্ৰা যিমান হয় তাৰ ইমানটা শূন্য থাকে। আমি ইতিমধ্যে আগৰ ক্লাছবিলাকত শিকাইছিলো কি যে যেনেকৈ এটা দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকে, দুটা শূন্য থাকে। এটা ৰৈখিক বহুপদৰ কি থাকে, মাত্ৰ এটা শূন্য থাকে, নহয় জানো? কাৰণ তাৰ মাত্ৰা 1 হয়। যদি এটা বহুপদৰ মাত্ৰা 3 হয় তেন্তে তাৰ 3টা শূন্য থাকিব। এটা আমাৰ যিটো বহুপদ দি আছে তাৰ মাত্ৰা কিমান হয় 4 হয়। গতিকে আমাৰ ইয়াত 4টা শূন্য থাকিব লাগিব। আটাইবোৰ শূন্য বুলি কৈছে, নহয় জানো? আটাইবোৰ শূন্য মানে মুঠ শূন্য কেইটা আহিব ইয়াতে? মুঠ শূন্য আহিব 4টা। 4টাৰ পৰা আমাক কি দি আছে? দুটা দিয়াই আছে, √5/3 এণ্ড -√5/3। এই দুটা দিয়াই আছে। আমাৰ ইয়াত আৰু দুটা ওলাব লাগে। এই বহুপদৰ আৰু দুটা বাকি শূন্য আছে, সেই শূন্য দুটা কি হ'ব আমি নিৰ্ণয় কৰিব লাগে, কাৰণ দুটা শূন্য আমাক দিয়া আছে। এতিয়া এইখিনি কৰিবলৈ যাতে তোমালোকক মই এটা কথা মনত পেলাই দিব বিচাৰিছো কি যে যদি এই মানটো এই বহুপদৰ এটা শূন্য হয় তেন্তে জানিবা যে x - √5/3 কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব। বুজি পাইছানে? তোমালোকে ক্লাছ 9ত শিকি আহিছিলা, মনত আছে? মনত নাই? মই যদি কওঁ কি যে এই বহুপদটোৰ এটা শূন্য যদি 2 হয়, এই বহুপদটোৰ এটা শূন্য যদি 2 হয় তেন্তে জানিবা কি যে ইয়াত যেটো চলক x হৈছে তাৰমানে x - 2 কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব। অৰ্থাৎ x - 2 যদি মই ইয়াক হৰণ কৰো ভাগশেষ কি আহিব, শূন্য আহিব। ওকে, ঠিক তেনেকৈ যদি -2 এটা যদি ইয়াৰ শূন্য হয়, -2 যদি ইয়াৰ এটা শূন্য হয়, -2 কি হয় যদি ইয়াৰ এটা শূন্য হয় তেন্তে এই -2ৰ উল্টা কি আহিব, x + 2। x + 2 টো কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব। -2 যদি এটা শূন্য হয়, -2 যদি এটা শূন্য হয় তেন্তে x + 2 কি হ'ব, এটা উৎপাদক হ'ব। এটা উৎপাদক হ'ব। উৎপাদক হ'ব মানে কি, এইটো ইয়াক ডিভাইড কৰিলে সম্পূৰ্ণভাৱে হৰণ যাব। এতিয়া ইয়াত আমাক কি বুলি কৈছে, √5/3 কি হয়, ইয়াৰ এটা শূন্য হয় বুলি কৈ দিছে আমাক। যদি এইটো ইয়াৰ শূন্য হয় তেন্তে x - √5/3 কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব। আৰু -√5/3 কি আছে, ইয়াৰ এটা শূন্য হয়, গতিকে কি হ'ব x + 5 √5/3 কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব। আৰু এই দুটা পূৰণ কৰি যি পাম সেইটো কি হ'ব, তাৰ এটা উৎপাদক হ'ব। অৰ্থাৎ এই দুটাৰে ইয়াক হৰণ যাব। ওকে, এইখিনি কথা আমি ইয়াত জানিব লাগিব। ওকে, তোমাকে কি পাইছিলা যে যদি a p of x ৰ এটা শূন্য হয় তেন্তে x - a, ইয়াত x - a লিখিলো কিয়, x - a কিয় লিখিলো, কাৰণ ইয়াত p of x দি আছে, বহুপদটোত x ভেৰিয়েবল বা চলক ব্যৱহাৰ হৈছে। ইয়াত কি দি আছে, a পজিটিভ দি আছে, তো আমি ইয়াত x - a লিখিম। তেন্তে x - a কি হ'ব, x - a p of x ৰ এটা উৎপাদক হ'ব।
ওকে আৰু যদি মাইনাছ এ যদি মাইনাছ এ পি অফ এক্স এটা শূন্য হয় তেন্তে এক্স প্লাছ এ কি হ'ব এটা উৎপাদক হ'ব এইটো তোমালোকে লিখি ল'বা ইয়াত প্লাছ আছে কাৰণে মাইনাছ লৈছো মাইনাছ থাকিলে প্লাছ ল'ব লাগিব ওকে এইটো ষ্টুকা হিচাপে তোমালোকে লিখি ল'ব পাৰা হা ইয়াত লিখিবা যেহেতু আমার কি দিয়ে আছে মাই স্কয়ার রুট অফ 5/3 আৰু মাইনাস স্কয়ার রুট অফ 5/3 প্রদত্ত বহুপদটোৰ কি হয় শূন্য হয় দুটা শূন্য হয় গতিকে x মাইনাস ইয়াত x ব্যৱহাৰ হৈছে কাৰণ আমি x লিখি আছো x মাইনাস ইয়াত পজিটিভটোৰ কাৰণে নেগেটিভ আহিব মাইনাস স্কয়ার রুট অফ 5/3 আৰু ইয়াত কি আহিব x মাইনাসত দিয়া আছে এটো প্লাস হৈ যাব প্লাস স্কয়ার রুট অফ 5/3 কি হ'ব হয় গতিকে x দিস প্রদত্ত বহুপদটোৰ এটা উৎপাদক হ'ব এই দুটো পূরণ কৰিলে আমি কি পাম জি পাম হেতুৰে ইয়াক হৰণ যাব তাৰ মানে উৎপাদক হ'ব কাৰণ তোমালোকে জানা যে 6 যদি 2 6 উৎপাদক হয় আৰু 3 6 উৎপাদক হয় এই দুটো পূরণ কৰিলে জি পাম হেতু কি হ'ব তাৰ এটা উৎপাদকেই হ'ব লাগিব ওকে এতিয়া x minus 5 x minus কি আছে square root of 5/3 into x plus square root of 5/3 is equal to a minus b into a plus b equal to x square minus b square x square minus 5/3 रे 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 হরণ করিলে পাও কি পাও আমি ইয়াত লিখিম 3x to the power 4 minus plus 6x cube minus 2x square minus 10x minus 5 ইয়াক আমি কি কৰিম হৰণ কৰিম কিহেৰে হৰণ কৰিম এই x স্কয়ার minus 5/3 ৰে হৰণ কৰিম x স্কয়ার minus 5/3 ইয়াক হৰণ কৰিম হৰণ কৰিলে আমি কি পাম প্ৰথম পদ ভাগফলৰ প্ৰথম পদ কেনেকৈ পাম ভাজ্যৰ প্ৰথম পদক ভাজকৰ প্ৰথম পদৰে হৰণ কৰিম 3x to the power 4 divided by x square ইয়াক হৰণ কৰিলে আমি কিমান পাম 3x square ইয়াত লিখিম আমি 3x square 3 into 1 3 x square into x square x to the power 4 3x to the power 4 minus into plus minus 5/3 into 3 5/3 into 3 x square 3 3 cancel মানে 5x square পাম ইয়াত কি পাম minus 5x square ইয়াত একো নাই মানে 0 আছে 0x cube আছে এখানে মাইনাস করলে কি হয়ে যাব চিহ্নবোৰ হলনি হয়ে যাব 3x to the power 4 minus 3x to the power 4 cancel করো 6 minus 0 6x cube আহিব ওপৰৰ পৰা minus 2x square plus 5x square ডাঙৰটো আগত প্লাস আছে প্লাস বহিব 5 minus 2 3 আহিব 3x square ওপৰৰ পৰা নামি আহিলে minus 10x minus 5 এটা 6x cube x square এর আমি হৰণ কৰিলে দ্বিতীয় পদটো পাম দ্বিতীয় পদ স্টার দিলো কি পালো আমি 6x cube divided by x square is equal to পালো 6x plus 6x আমি ইয়াত লিখিলো plus 6x 6x into 6x square কিমান পাম 6x cube minus into plus minus 5/3 into 6x 5/3 into 6x 3 ৰে ইয়াক কৰিলে কিমান হয় 2r minus 10x পালো
মাইনাস 10x ইয়াত একো নাই মানে 0 আহি আছে মাইনাস করে চিহ্নবোৰ সলনি হৈ যাব এটো এটো ক্যান্সেল গল 6 - 6 0 হৈ গল এটো 3 আহিছে 3 - 0 3x স্কয়ার উপৰৰ পৰা আহিব মাইনাস প্লাস মাইনাস 10x প্লাস 10x ইকুয়াল টু কি হৈ গল প্লাস 0x হৈ গল উপৰৰ পৰা মাইনাস 5 নামি আহিলে এটা আমাৰ ইয়াত কি আহিলে 3x স্কয়ার ইয়াত তৃতীয় পদটো আহিব ইয়াত তৃতীয় টাৰ্মটো কি আহিব 3x স্কয়ার ডিভাইডেড বাই 3x স্কয়ার ডিভাইডেড বাই কিমান আছে x স্কয়ার ইকুয়াল টু কি পাম 3 প্লাস 3 আহিলে প্লাস 3 into x square 3x square plus into minus minus 5 by 3 into 3 5 by 3 into 3 3 3 cancel 5 থাকলে minus 5 minus করলে চিহ্নবোৰ উল্টা হৈ যাব গতিকে ইয়াত minus 2 plus হৈ গল 3x square minus 3x square 0 cancel হৈ গল ইয়াত 0 আছে minus 5 plus 5 0 ইয়াত 0 পাইলো গতিকে আমি ইয়াৰ এটা উত্তৰ কি পালো 3x square plus 6x plus 3 পালো ওকে এটা এই যে বহুপদটো পাইছো এইটো আৰু এইটো যদি পূৰণ কৰি দিও এইটো পাই যাম গতিকে ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰি দিও এই পদটো উৎপাদক বিশ্লেষণ কৰিলে কি পাম আমি ইয়াৰ দুটা মূল পাম সেই মূলটো কি হ'ব ইয়াৰে উৎপাদক হ'ব ওকে এতিয়া 3x স্কয়ার প্লাস 6x প্লাস 3 উৎপাদক কৰি পাম কি পাম 3x স্কয়ার 3 into 3 তোমাকে প্রথম এক্সারসাইজত দেখিছা যে এটো এটা দ্বিঘাত বহুপদৰ মূল শূন্য কেনেকৈ ওলাও আমি উৎপাদক বিশ্লেষণ কৰিম 3 into 3 পূৰণ কৰিলো কিমান পাম 3 into 3 9 3 নিৰহৰণ কৰিলে কিমান পাম 3 এই দুটাক আমি যোগ বা বিয়োগ কৰি কি পাব লাগিব 6 পাব লাগিব গতি আমি প্লাস কৰিম 3x plus 3x plus 3 আছে এইটো আৰু এইটো দেখিবলৈ বেলেগ যদিও মান একেই ইয়াত 3x আছে ইয়াত 3x আছে কমন ললো 3x ইয়াত 3x স্কয়ার পৰা 3x আহিলে ইয়াত x থাকিলে প্লাস 3x আছিল আহি গল 1 থাকিলে ইয়াতে 3 আছে ইয়াত 3 আছে ইয়াত কমন ললো 3 ইয়াত থাকিলে x প্লাস ইয়াত 3 আছিল আহি গল 1 থাকিলে আমি আকৌ x plus 1 দুইটাতে পাইছো কাৰণ x plus 1 কমন ললো ইয়াত x plus 1 আহি গল থাকিলে 3x প্লাস ইয়াত x plus 1 আহি গল থাকিলে 3x plus 3 ওকে ইয়াত দেখি পাইছানে তোমালোকে এখানে নোট কৰি লবা নোট কৰি লোৱাৰ পিছত এটা আমি কি পালো 3x স্কয়ার প্লাস 6x প্লাস 3 শূন্য দুটা হল শূন্য দুটা কি হ'ব x plus 1 equal to 0 আৰু 3x plus 3 is equal to 0 অর্থাৎ কি আহিব x is equal to -1 আৰু x is equal to -1 x is equal to -1 ইয়াতো তো কি আহিব -1 আহিব 3x plus 3 3x plus 3 আছে এখানে -3 পালো x equal to হ'ব -3/3 equal to -1 আমি -1 আৰু -1 পাইছো ওকে ইয়াত -1 একে যদি আমি দুবাৰ লিখিব লাগিব গতিকে ইয়াত গুটিখিনি নোট কৰি লোৱাৰ পিছত আমি কি দেখিলো এখিনি মই মুছি দি আছো ইয়াতে লিখি আছো হেকৰখিনি আমি ইয়াত লিখিম এটা যেহেতু -1 আৰু -1 কি হল ইয়াৰ দুটা উৎপাদক শূন্য হয় তাৰ মানে এইখিনি ইয়াৰ কি আছিল এখিনি ইয়াৰ কি আছিল উৎপাদক আছিল এখিনি উৎপাদক যদি হয় তাৰ মানে এই উৎপাদকবিলাক ইয়াৰ উৎপাদক হ'ব ইয়াৰ উৎপাদক হোৱাৰ লগে লগে আমি কি পালো যে ইয়াৰ চাৰিটা উৎপাদক পালো ইয়াৰ চাৰিটা উৎপাদক কি এইটো এইটো আৰু এই দুটাটো কি হ'ব ইয়াৰ উৎপাদক হ'ব গতিকে ইয়াৰ চাৰিটা আমি তাৰ পৰাই মূল পাম গতিকে ইয়াত লিখি লবা 3x to the power 4 গতিকে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 और बाकी শূন্য দুটা হল -1 আৰু -1 দুটা আহিব লাগিব সেইকাৰণে -1 লিখিছো বুজি পাইছানে ইয়াত এইটো আৰু এইটো দুটা কি আছিল এই বহুপদটোৰ শূন্য আছিল গতি আমি জানো কি যে
স্কয়ার রুট অফ 5/3 যদি ইয়ার শূন্য হয় তার মানে x মাইনাস স্কয়ার রুট 5/3 কি হ'ব ইয়ার এটা উৎপাদক হ'ব আৰু ঠিক তেনেকৈ -5/√3 যেহেতু ইয়ার এটা শূন্য হয় গতিকে x প্লাস স্কয়ার রুট অফ 5/3 কি হ'ব ইয়ার এটা উৎপাদক হ'ব আৰু এই দুটাও যদি আমি ইয়াক পূৰণ কৰি লওঁ তেন্তে এইটো পূৰণ এইটো কি হ'ব ইয়াৰ এটা পদত্তৰ যি আমাৰ বহুপদ আছে তাৰ এটা কি হ'ব উৎপাদক হ'ব এতিয়া এইটো যদি উৎপাদক হয় তাৰ মানে এইটোৱে ইয়াক হৰণ কৰিলে কি পাম ভাগকে শূন্য পাম হৰণ কৰিলে আমি কি পালো এই নতুন ভাগফলটো পাইছো এই যে নতুন ভাগফল পাইছো এই ভাগফলটো আসলে কি হয় ইয়াৰ এটা উৎপাদক হয় ইয়াত এতিয়া এই ভাগফলটো ইয়াৰ উৎপাদক হয় এই ভাগফলটো কি এটা দ্বিঘাত বহুপদ হয় এই দ্বিঘাত বহুপদটো সেইকাৰণে আমি আকৌ ভাঙি ললো উৎপাদক বিশ্লেষণ কৰি ভাঙাৰ পিছত আমি কি দেখিলো x + 1 3x + 3 পালো গতিকে আমাৰ ইয়াত কি পালো ইয়াৰ পৰা আমি দুটা উৎপাদক পালো কি পালো ইয়াত লিখিলো পাৰা গতিকে ইয়াত লিখিলো পাৰা এনেকুৱা লিখিলো পাৰা বা ইয়াত এনেকুৱা লিখিব পাৰিলেহেঁতেন কি যে uh, 3x⁴ plus 6x³ minus 2x² minus 10x minus 5 উৎপাদক কেটা হল উৎপাদক কেটা কি আহিব x minus 5/3 x plus 5/3 x plus 1 আৰু 3x plus 3 দেখি পাইছানে এখিনি গতিকে প্ৰদত্ত বহুপদটোৰ বাকি দুটা শূন্য হ'ব কিমান -1 আৰু -1 এইদৰে ওকে এইদৰে তোমালোকে লিখিব পাৰা আশা কৰিছো এই কোৱেশ্চনটো বুজি পাইছা যদি কিবা বুজি নোপোৱা থাকে তেন্তে তোমালোকে এবাৰ প্ৰশ্নটো ভালকে চাবা নিশ্চয় বুজি পাবা যদি বুজি নোপোৱা থাকে মই এখিনি লাগিলে আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম হ'বনে বাৰু এইদৰে তোমালোকে এনেকুৱা লিখিব পাৰিলেহেঁতেন বা ইয়াতে একেবাৰে এনেকুৱা লিখিব পাৰিলেহেঁতেন কাৰণ এই দুটাটো আমাৰ উৎপাদক হোৱাৰ কাৰণে ইয়াত কি পালো x স্কয়ার রুট অফ 5/3 যদি আমাৰ এটা উৎপাদক হয় তাৰমানে 5/3 কি হ'ব এটা শূন্য হ'ব x যদি প্লাস থাকে তেন্তে তাক মাইনাস ল'ব লাগিব গতিকে ইয়াত x + 1 বুলি দি আছে তাৰমানে -1 এটা উৎপাদক হ'ব ইয়াত 3x + 3 দি আছে তাৰমানে কি আহিব -3/3 কৰি -1 এ হ'ব এইকেটা হ'ব ইয়াৰ উৎপাদক গতিকে টোটাল যেহেতু ইয়াত কি আছিল মাত্ৰা 4 আছিল গতিকে 4টা উৎপাদক 4টা শূন্য পাবই লাগিব 4টা ইয়াত শূন্য পাবই লাগিব গতিকে ইয়াত -1 দুবাৰকে লিখাৰ কাৰণ হ'ল যেহেতু আমাৰ এই বহুপদটোৰ মাত্ৰা 4 হয় গতিকে ইয়াত 4টা উৎপাদক 4টা কি আহিব শূন্য আহিব আৰু সেই 4টা শূন্যৰ পৰা আমাৰ দুটা শূন্য দিয়া আছিল বাকি দুটা শূন্য কি আহিব -1 and -1 টো দুবাৰ পোৱাৰ কাৰণে হ'ল এটো যে আমাৰ টোটাল 4টা মূল বা শূন্য আহিব লাগিব ওকে তো আশা কৰিছো এখিনি বুজি পাইছা নেক্সট আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম হ'বনে বাৰু থ্যাংক ইউ